দক্ষিণ কামৰূপৰ বিজেপিৰ সম্পাদক অনুপম বৰদলৈ নামৰ ফেচবুকত ভুৱা একাউণ্ট খুলিলে কোনো অচিনাক্ত দুৰ্বৃত্তই। ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল পলাশবাৰী আৰক্ষী থানাত। ৰাজ্যত সক্ৰিয় ভূমিকা পালন কৰিছে চাইবাৰ অপৰাধীয়ে। ফেচবুকত ভুৱা একাউণ্ট খুলি লোকৰ পৰা বিচাৰে টকা। এইবাৰ চাইবাৰ অপৰাধীৰ লক্ষ্য হৈছে দক্ষিণ কামৰূপ জিলাৰ বিজেপিৰ সম্পাদক অনুপম বৰদলৈ। অনুপম বৰদলৈৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি টকা বিচাৰিলে চাইবাৰ অপৰাধীয়ে। ঘটনাৰ সন্দৰ্ভত আজি পলাশবাৰী আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ। ইফালে এনে চাইবাৰ অপৰাধীৰ পৰা মেছেজ পাই কোনেও যাতে টকা নপঠিয়ায় তথা ইয়াৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সমূহ ৰাজ্যক আহ্বান জনালে অনুপম বৰদলৈয়ে। নমস্কাৰ জনাইছোঁ। আচলতে মই যোৱাকালি মোৰ নামত কোনো দুষ্কৃতিকাৰী চাইবাৰ অপৰাধীয়ে ফেচবুক একাউণ্টছ এটা খুলিছে আৰু সেই একাউণ্টছটোৰ জৰিয়তে মোৰ নিৰ্দিষ্ট কিছুসংখ্যক বন্ধু বান্ধৱীত মানে যোগাযোগ কৰিছে, মেছেজ বাৰ্তা পঠাইছে যে পইচা বিচাৰি বাৰ্তা পঠাইছে যে মই হস্পিটেলত হৈছোঁ, মোৰ বিপদ হৈছে। তে সেনেকুৱা এটা মেছেজ দি আপোনাৰ বহু সংখ্যক লোকক মোৰ বন্ধু বান্ধৱীক পইচা বিচাৰিছে। তে আজি সেই সংক্ৰান্তত মই এটা ফেচবুক মোৰ নিজস্ব একাউণ্টত মই এটা স্পষ্টীকৰণ দিছোঁ যে সেনেকুৱা মই কোনো বিপদগ্ৰস্ত হোৱা নাই বা কোনো বন্ধু বান্ধৱীক মই টকা পইচা বিচাৰি আবেদনো কৰা নাই, মেছেজ কৰা নাই। এইটো সম্পূৰ্ণ ভুৱা এটা একাউণ্টছ হয়, মোৰ নামত খুলি সৰ্বসাধাৰণ ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছে আৰু মোৰ ব্যক্তিগত প্ৰতিচ্ছবি নষ্ট কৰাৰ কাৰণে এইটো এটা ষড়যন্ত্ৰ ৰচিছে। যে মই সকলোকে সংবাদ মাধ্যমৰ আমাৰ জৰিয়তে আপোনাক সকলোকে আহ্বান জনাইছোঁ যে কোনোৱে এই ভুৱা একাউণ্টছটোৰ লগত যোগাযোগ নকৰিব আৰু মই কোনো পইচা বিচাৰি আবেদন কৰা নাই। আজি মই এই সংক্ৰান্তত পলাশবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিলোঁ আৰু অতি সোনকালে এই দুষ্ট চক্ৰটোক কৰায়ত্ব কৰাৰ বাবে মই আৰক্ষী বিষয়াক আহ্বান জনাইছোঁ। পইচা কোনোবাই এনেই চেণ্ড কৰিছিল নেকি? পইচা এতিয়ালৈ সঠিকভাৱে মানে যোগাযোগ কৰিছে, মানে বহুতে কৰিছে, পইচা চেণ্ড কৰিব ওলাইছিলে মানে মেছেজ ফেচবুকৰ আপোনাৰ ইনবক্সত মেছেজ কৰিছে, কৰি পেলাই স্কেনাৰ দিছে, গুগল পে' দিছে, বেংক একাউণ্টছ দিছে, দি পেলাই তাৰমানে পইচা বিচাৰিছে। বহু সংখ্যক লোকৰ পৰা 25,000, 15,000, 20,000 এনেকৈ পইচা বিচাৰিছে। তেখেতসকলে দুই এজন মানে চেণ্ড কৰিব ওলাইছিলে। চেঞ্জ কৰাৰ আগমুহূৰ্তত তাৰপিছতে মোৰ লগত যোগাযোগ কৰিছে, যোগাযোগ কৰি পেলাই কৈছে এতিয়ালৈ সেনেকৈ চেঞ্জ কৰা নাই কোনোৱে। আৰু মই আহ্বান জনাইছোঁ যাতে এই ভুৱা চক্ৰটোৰ চাইবাৰ অপৰাধী চক্ৰটোৰ লগত বলি নহ'ব। আজিকালি বহুত সহজ হৈছে যে আজিকালি সমাজখনত একেবাৰে সহজ হৈছে চাইবাৰ অপৰাধীয়ে বহু মানুহক অৰ্থনৈতিকভাৱে লুণ্ঠন কৰি অহা দেখা গৈছে। তো এই ক্ষেত্ৰত মই আৰক্ষী আৰু প্ৰশাসনক আহ্বান জনাইছোঁ, এই যিটো চক্ৰ আমাৰ দক্ষিণ কামৰূপ বুলিয়ে নহয় সমগ্ৰ অসমত আজি সিঁচৰিত হৈ আছে, এই চক্ৰটোক সোনকালে উৎখাত কৰিব লাগে, নহ'লে আমাৰ দৰে সহজ সৰল মানুহ বহুত অৰ্থনৈতিকভাৱে লুণ্ঠনৰ বলি হ'ব। মিৰ্জাপুৰ অনন্ত কলিতাৰ ৰিপৰ্ট, সংবাদ লহৰ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক সাৰ্জাৰী,
অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅ'নেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 80090040080।